নমস্কাৰ সকলোকে পঢ়াৰ লগত জড়িত আনটা বিষয় আপোনাক জনাবলৈ লৈছো আজি আৰু সেইটো প্ৰকাশ পাইছে গপ্তপ আছামৰ পৰা দিছে ৰাজভৱন অসমীয়া দিছে আৰু দিছে ৰাজ্যপাল অসমৰ প্ৰতিভা উদগনিমূলক আঁচনি 2025-26 বৰ্ষ ইয়াত দিছে আৰু ৰাজভৱন অসমে আৰ্য প্ৰতিভা বিকাশ সংস্থানৰ অংশীদাৰিত্বত এটি সন্মানীয় জলপানিৰ বাবে অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা অসমৰ ইচ্ছুক যুৱক যুৱতীৰ পৰা আবেদন পত্ৰ বিচাৰিছে। এই পদক্ষেপৰ লক্ষ্য হ'ল যোগ্য প্ৰাৰ্থীসকললৈ বিত্তীয় সাহায্য আৰু উন্নত মানৰ গুণগত প্ৰশিক্ষণ প্ৰদান কৰা যাতে তেওঁলোকে এগৰাকী অসামৰিক বিষয়া হোৱাৰ প্ৰচেষ্টাত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হয়। আৰু ইয়াত দিছে কাৰ্যসূচীৰ অৱলোকন দিছে অংশীদাৰী সংস্থা প্ৰতিভা বিকাশ সংস্থান পৃষ্ঠপোষকতাৰ সংখ্যা দিছে 10 গৰাকী প্ৰত্যাশী প্ৰাৰ্থী প্ৰত্যক্ষ মুঠ প্ৰশিক্ষণ দিল্লী NCR দিছে বাছনি প্ৰক্ৰিয়া দিছে প্ৰাৰ্থীসকলক সদৌ অসম প্ৰতিভা সন্ধানী পৰীক্ষা আৰু তাৰ পিছত গ্ৰুপ কাউন্সেলিং আৰু ব্যক্তিগত সাক্ষাৎকাৰৰ জৰিয়তে বাছনি কৰা হ'ব দিছে অৰ্থাৎ যিসকল ছাত্ৰ-ছাত্ৰীয়ে আগন্তুক দিনত অসামৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ম বুলি বা তেওঁলোকে যদি বহিম বুলি ভাবিছে তেওঁলোকক ৰাজভৱন তাত ৰাজ্যপালৰ তৰফৰ পৰা এটা জলপানিৰ ব্যৱস্থা কৰিছে দেখিছে আৰু আপোনালোকে যেটো পৰীক্ষাত বহিবলৈ প্ৰাৰ্থীসকলে সদৌ অসম প্ৰতিভা সন্ধানী পৰীক্ষাত বহিবলৈ তাৰপিছত আপোনালোকৰ গ্ৰুপ কাউন্সেলিং আৰু ব্যক্তিগত সাক্ষাৎকাৰ হ'ব তাৰপিছত আপোনালোকক সিলেক্ট হ'ব দিছে টুকা দিছে ৰাজভৱন অসমৰ বিবেচনা অনুযায়ী পৃষ্ঠপোষকতা লাভ কৰা প্ৰত্যাশী প্ৰাৰ্থীৰ সংখ্যা ভিন্ন হ'ব পাৰে পৰীক্ষা কেন্দ্ৰ দিছে দ্বাদশ আৰু স্নাতকৰ নম্বৰ ভিত্তিত তালিকাভুক্ত 4000 প্ৰাৰ্থীৰ বাছনি পৰীক্ষা 2025 চনৰ 24 আগষ্ট গুৱাহাটী তেজপুৰ যোৰহাট শিলচৰ ডিব্ৰুগড় কোকৰাঝাৰ ডিফু বাক্সা আৰু হাফলঙত অনুষ্ঠিত কৰা হ'ব গ্ৰুপ কাউন্সেলিং আৰু ব্যক্তিগত সাক্ষাৎকাৰ কেৱল গুৱাহাটীত অনুষ্ঠিত কৰা হ'ব দিছে আৰু আগ্ৰহী প্ৰাৰ্থীসকলৰ বাবে গুৰুত্বপূৰ্ণ তাৰিখসমূহ দিছে আবেদন দাখিল কৰাৰ অন্তিম তাৰিখ হৈছে 7 আগষ্ট 2025 লিখিত পৰীক্ষা হ'ব 24 আগষ্টত লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব 31 আগষ্টত গ্ৰুপ কাউন্সেলিংৰ সম্ভাৱ্য তাৰিখ আছে 14 ছেপ্টেম্বৰ 2025 সাক্ষাৎকাৰৰ সম্ভাৱ্য তাৰিখ দিছে 15 ছেপ্টেম্বৰ 2025 চূড়ান্ত ফলাফল ঘোষণাৰ সম্ভাৱ্য তাৰিখ আছে 24 ছেপ্টেম্বৰ 2025 দিছে এই লিংক দিছে লিংকটো হৈছে আপোনালোকে ইয়াত আমাৰ ৱেবছাইটত যাব পাৰিব লিখিছে gappy.assam.gov.in জৰিয়তে সম্পূৰ্ণ আবেদন তথা নথিপত্ৰসমূহ 7 আগষ্ট 2025 তাৰিখৰ দুপৰীয়া 1 বজাৰ ভিতৰত অনলাইন যোগে জমা দিব লাগিব দিছে 7 তাৰিখৰ ভিতৰত আপোনালোকে সাবমিট কৰিব পাৰিব দিছে টুকা দিছে লিখিত পৰীক্ষাৰ ফলাফল আৰু চূড়ান্ত ঘোষণা অফিচিয়েল ৱেবছাইট ইয়াত দিছে gappy.assam.gov.in উপলব্ধ হ'ব নিৰ্দিষ্ট তাৰিখত ৱেবছাইটটোত নিৰীক্ষণ আৰু পৰীক্ষা কৰাটো প্ৰাৰ্থীসকলৰ নিজৰ দায়িত্ব এই দায়িত্ব ল'ব নোৱাৰিলে কোনো প্ৰাৰ্থীয়ে প্ৰাসংগিক সময়সীমাৰ বাধ্যবাধকতাৰ পৰা ৰেহাই নাপাব দিছে নেক্সট শৰ্ত আৰু নিয়মাৱলীসমূহ দি চাই লওক ৰাজভৱন অসমলৈ আয়োজিত কৰা স্ক্ৰিনিং টেষ্ট গ্ৰুপ কাউন্সেলিং আৰু ব্যক্তিগত সাক্ষাৎকাৰ প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি বাছনি কৰা হ'ব দ্বাদশ শ্ৰেণী আৰু স্নাতক পৰ্যায়ত পোৱা নম্বৰৰ শতাংশৰ ওপৰত ভিত্তি কৰি প্ৰাৰ্থীসকলক লিখিত পৰীক্ষাৰ বাবে বাছনি কৰা হ'ব বাছনিকৃত প্ৰাৰ্থীসকলৰ পঞ্জীভুক্ত ইমেইললৈ প্ৰৱেশ পত্ৰ প্ৰেৰণ কৰা হ'ব প্ৰৱেশ পত্ৰৰ কোনো কায়িক প্ৰতিলিপি প্ৰদান কৰা নহ'ব প্ৰাৰ্থীসকলে তেওঁলোকে প্ৰৱেশ পত্ৰ তেওঁলোকৰ ইমেইলৰ পৰা ডাউনলোড কৰি তাৰ ছপা কপি সংগ্ৰহ কৰিব জলপানীয়ে প্ৰশিক্ষণ কাৰ্যসূচীৰ লগত জড়িত প্ৰশিক্ষণৰ ব্যয় থকা মেলা আৰু খাদ্যৰ ব্যয় সামৰি ল'ব এই জলপানীয়ে সামৰি লোৱা ব্যয়ৰ বাহিৰে অন্যান্য যিকোনো অতিৰিক্ত ব্যয় খৰচ পাতি বা ব্যক্তিগত প্ৰয়োজনীয়তাৰ সম্পূৰ্ণ দায়িত্ব
প্ৰাৰ্থী জনোৱা হ'ব। এডিচি প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহক প্ৰত্যক্ষভাৱে ধন প্ৰদান কৰা হ'ব। প্ৰাৰ্থীসকলক প্ৰত্যক্ষভাৱে কোনো ধন প্ৰদান কৰা নহ'ব। এই জলপানিৰ সুবিধা আনলৈ হস্তান্তৰযোগ্য নহয় আৰু ইয়াক বিলম্বিত কৰা বা নগদ ধনলৈ পৰিৱৰ্তন কৰিব নোৱাৰি। এই ক্ষেত্ৰত যিকোনো ধৰণৰ বিবাদ বা খেলিমেলি নিষ্পত্তিৰ কৰ্তৃত্ব কেৱল ৰাজভৱন অসমৰ থাকিব। এডিচি ইচ্ছুক প্ৰাৰ্থীক যিকোনো ধৰণৰ অনুসন্ধানৰ বাবে প্ৰতিভা সন্ধানী yojana@gmail.com আপোনালোকে ইমেইল প্ৰেৰণ কৰিব। অৰ্থাৎ আপোনালোকৰ যিটো জলপানিৰ ব্যৱস্থাৰ কথা কৈছে, এইটো কেৱল আপোনালোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে আগন্তুক দিনত চিভিল চাৰ্ভিচ বা অসামৰিক পৰীক্ষা যদি তেওঁলোকে বহিম বুলি ভাবিছে, চৰকাৰৰ তৰফৰ পৰা আপোনালোকক ফ্ৰীকে আপোনালোক পঢ়াব যদি আপোনালোকে চিলেক্ট হয়। যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰস্তুতি চলাই আছে বা তেওঁলোকে যদি বিভিন্ন কোচিং কৰিবলৈ সুবিধা নাই, তেতিয়াহ'লে আপোনালোকে এই পৰীক্ষাত ভালদৰে দিয়ক আৰু সফলতা লাভ কৰক আৰু আগন্তুক দিনত এজন ভাল প্ৰশাসনিক বিষয়া হিচাপে নিজকে প্ৰতিষ্ঠা কৰক। ধন্যবাদ।